মৰমৰ কণমানিহঁত কেনে আছা তোমালোক সকলো ভালে আছা চাগে নহয় বাৰু আজি তোমালোকক এটা প্ৰশ্ন সুধোচোন তোমালোকৰ কোনে কোনে বাৰু চিঠি লিখিবলৈ জানা অৱশ্যে মই যিবিলাক ল'ৰা ছোৱালী লিখিবলৈ শিকিছে তেওঁলোককহে সুধিছোঁ দেই যিসকলে এতিয়া মাথোন আখৰ চিনিবলৈহে চেষ্টা কৰি আছে তেওঁলোকক সোধা নাই বাৰু তোমালোকে চিঠি লেখানে কাৰোবালৈ অৱশ্যে স্কুলবিলাকত ব্যাকৰণত এই চিঠি লিখিবলৈ শিকায় নহয়নে লেটাৰ্ছ টু এডিটৰ ইংৰাজীত বা সম্পাদকলৈ এখন চিঠি অফিচলৈ কেনেকৈ অফিচৰ মুৰব্বীলৈ কেনেকৈ চিঠি লিখিব লাগে ইত্যাদি ইত্যাদি বা ঘৰৰ মানুহলৈনো কেনেকৈ চিঠি লিখিব লাগে এইবিলাক হয়তো স্কুলত পাঠ্যপুথিত আছে কিন্তু সঁচাকৈয়ে তোমালোকে আজিকালি চিঠি লিখিব পাৰানে আমি কিন্তু সৰুতে চিঠি লিখিছিলোঁ কেলে জানা আমাৰ দিনত মোবাইল নাছিলে আমাৰ দিনত ফোন নাছিলে গতিকে আমি কাৰোবাক খবৰ এটা দিবলৈ বা কাৰোবাৰ খবৰ ল'বলৈ চিঠিৰে আদান প্ৰদান কৰিছিলোঁ খুব ভাল লাগে চিঠি লিখি আৰু সেই পুৰণি চিঠিবিলাক এতিয়াও মোৰ লগত আছে মই যেতিয়া বাহিৰত আছিলোঁ গুৱাহাটীৰ বাহিৰত তেতিয়া মা দেউতালৈ লিখা চিঠি মা দেউতাই মোলৈ লিখা চিঠি মোৰ ছোৱালীয়ে বাহিৰত পঢ়িবলৈ যাওঁতে মোলৈ লিখা চিঠি মোৰ ভাইটিয়ে লিখা চিঠি ইত্যাদি ইত্যাদি চিঠিবিলাক মই সামৰি সুতৰি থৈ দিছোঁ কেতিয়াবা উলিয়াই পঢ়োঁ এই চিঠিবিলাক কেনেকৈ পঠিয়াই জানানে পোষ্ট অফিচৰ দ্বাৰা চিঠিৰ আদান প্ৰদান হয় অৰ্থাৎ এখন ঠাইৰ পৰা এখন ঠাইলৈ যাবলৈ হ'লে ক'ত দিব লাগিব চিঠিখন পোষ্ট অফিচত আজিকালি প্ৰায়বিলাক ঠাইতে পোষ্ট অফিচ নাইকিয়া হৈ পৰিছে কাৰণ মানুহে চিঠি নিলিখা হৈছে বাৰু মইনাহঁত আজি এখন ধুনীয়া কিতাপ লৈ আহিছোঁ কিতাপখন হৈছে ঋতুৰ দীঘলীয়া চিঠি এই কিতাপখন বা এনেকুৱা ধৰণৰ বহুত কিতাপ প্ৰথম বুকছ নামৰ সংগঠনটোৱে এইটো এটা তোমাৰ অপেচাদাৰী এটা সংগঠন যিয়ে এই কিতাপৰ ওপৰতে কাম কৰিছে তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতো কিতাপ লিখিছে অনুবাদ কৰিছে কাৰণ এতিয়াও আমাৰ দেশত বহুত শতাংশ ল'ৰা ছোৱালীৰ হাতত এখনকৈও গল্প কিতাপ বা বাহিৰা কিতাপ বা পাঠ্যপুথিও নপঢ়েগৈ সেইকাৰণে এই সংগঠনটোৱে বহুত চেষ্টা কৰিছে যে যিসকলৰ হাতত কিতাপ নপঢ়েগৈ তেওঁলোকক কিতাপৰ প্ৰতি আকৃষ্ট কৰিবলৈ বেলেগ বেলেগ ধৰণৰ ছবিৰে সৈতে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰা বহুত কিতাপ বনাইছে চোৱাচোন এইখন তেনেকুৱা এখনেই কিতাপ বেলেগ বেলেগ বয়সৰ কাৰণে বেলেগ বেলেগ কিতাপ তেওঁলোকে বনাইছে আৰু এটা কথা ভাগে ভাগে কিতাপনো কেনেকৈ পঢ়িব লাগে সেয়াও শিকাইছে একদম সৰুবিলাকৰ কাৰণে কিতাপ পঢ়ি দিব লাগিব কোনোবাই যিসকল ল'ৰা ছোৱালী অকণমান ডাঙৰ হৈছে তেওঁলোকে নিজাববীয়াকৈও কিতাপখন পঢ়িব পাৰে বা আনৰ সহায়ত নতুন নতুন শব্দবিলাকৰ অৰ্থ বুজি কিতাপখন পঢ়িবলৈ শিকিব পাৰে মইনাহঁত তোমালোকেও এনেধৰণেই কিতাপ পঢ়াৰ অভ্যাস কৰা কিতাপ পঢ়িলেহে আচল জ্ঞান হয় বাৰু আজি বেছি কথা নকওঁ এখন কিতাপ চোৱা ঋতুৰ দীঘলীয়া চিঠি আচল ৰচনা এখন লিখিছে কোনে জানা মালা কুমাৰ আৰু ভিতৰৰ যিবিলাক চিত্ৰ ড্ৰয়িং আঁকিছে কোনে হিনু আৰু এইখন অনুবাদ কৰিছে অসমীয়ালৈ কুমাৰী শান্তনা বুঢ়াগোহাঁই মোৰ খালি ভাল লাগিলে কিতাপখন পঢ়ি এই কিতাপখন সেইকাৰণে মই তোমালোকক পঢ়ি শুনাবলৈ বুলি লৈ আহিছোঁ চোৱাচোন ছবিবিলাক দেখিছা মই পঢ়ি যাওঁ তোমালোকে শুনিবা মই মাজে মাজে ইয়াত থকা ছবিবিলাকো তোমালোকক দেখুৱাই যাম
এদিনাখন ৰাতিপুৱা ঋতুৰ ককা দেউতাকে চিঠি লিখি আছিল কাষতে থিয় হৈ ঋতুৱে একান্ত মনেৰে চাই আছিল হঠাতে তাই সুধিলে ককা তুমি বাৰু পেহীলৈ লিখিছানে যে গৰমৰ বন্ধত মণিক কেইদিনমান থকাকৈ গুৱাহাটীলৈ পঠিয়াবলৈ তেতিয়া ককাকে কি ক'লে মোৰ সোণজনী ৰ'বা মই তোমাক চিঠিখন পঢ়ি শুনাওঁ এই বুলি ককাকে চিঠিখন পঢ়ি শুনালে মৰমী পূজা আশা কৰোঁ তোমাৰ ভাল মণিৰ নিশ্চয় গৰমৰ বন্ধ আৰম্ভ হৈছে ঋতুৱে তাক লগ পাবলৈ বৰ ব্যগ্ৰ হৈ আছে তুমি তাক কেইদিনমান থকাকৈ গুৱাহাটীলৈ পঠিয়াই দিবা এয়া ককাক আৰু ঋতু ককাকে ধুনীয়াকৈ চিঠিখন লিখি ঋতুক পঢ়ি শুনাইছে তাৰপিছত কি হ'ল কথাষাৰ শুনি ঋতুৱে আনন্দতে চিঞৰিবলৈ ধৰিলে তাই কোঠাটোৰ ভিতৰতে এপাক নাচিলে আৰু ককাকক সাৱটি ধৰিলে ঋতু তুমি বাৰু চিঠিখন ডাকত দিব পাৰিবানে ককাকে ক'লে ঋতুৱে আচৰিত হৈ সুধিলে ককা তুমি সঁচাকৈয়ে কৈছানে নিশ্চয় মোৰ সোণজনী চোৱা মই ঠিকনাটো লিখি দিছোঁ তুমি ডাকঘৰলৈ গৈ ৰমেশ খুৰাৰ হাতত দি দিবা ৰমেশ খুৰাক চিনি পোৱা নহয় প্ৰকাণ্ড এগোচা গোফেৰে ওখ পাখ মানুহজন তেৱেই ককা যোৱাবাৰ গৰমৰ বন্ধত তেখেতেই আমাৰ মণিক চাইকেল চলাবলৈ শিকাইছিল নহয় তেখেতে বাৰু পেহীক চিঠিখন দিবগৈ নেকি ঋতুৱে সুধিলে নহয় সোণ কিন্তু তুমি চিন্তা নকৰিবা তোমাৰ পেহীয়ে চিঠি পাবই ককাকে ঋতুৰ উৎসুকতা দূৰ কৰিবলৈ ক'লে ঋতুৱে তাইৰ গুলপীয়া ৰঙৰ মোনাখনৰ ভিতৰত চিঠিখন ভৰালে লগতে এডাল পেঞ্চিলো ল'লে ঋতুৰ নিজকে বৰ ডাঙৰ আৰু দায়িত্বশীল যেন অনুভৱ হ'ল মনে মনে তাইৰ ভয়ো লাগিল ৰকী নামৰ কুকুৰটোৱে জানোচা তাইক দেখিলে খেদি আহে কিন্তু সকলো চিন্তা বাদ দি তাই ডাকঘৰলৈ বুলি ঢাপলি মেলিলে এয়া চোৱা এইখন মোনা তাতে চিঠি ভৰাই তাই ডাকঘৰলৈ বুলি দৌৰি দৌৰি যাবলৈ ধৰিলে ভাল লাগিছেনে বাৰু চিঠিখন শুনা চিঠি লেখা পদ্ধতিটো শুনিবা দেই কিছু দূৰ গৈ ঋতু ৰ'ল আৰু মোনাৰ পৰা পোষ্ট কাৰ্ডখন উলিয়াই ল'লে তাই ককাকৰ হাতৰ আখৰ পঢ়িবলৈ চেষ্টা কৰিলে কিন্তু নোৱাৰিলে তথাপিও অনুমানতে গুৱাহাটী বুলি ভবা শব্দটোৰ তলতে প্লিজ বুলি লিখিলে আৰু ৰং মনেৰে আগুৱাই গ'ল মই তোমাক ছবিখন দেখুৱাওঁ এয়া তাই লিখিবলৈ ধৰিলে প্লিজ বুলি লিখি দিছে দেই অলপ দূৰ গৈ ঋতু পুনৰ থমকি ৰ'ল আৰু মোনাৰ পৰা চিঠিখন উলিয়াই হাতত ল'লে এইবাৰ তাই পেঞ্চিলডালেৰে প্লিজ শব্দটোৰ কাষত প্লিজ বুলি দীঘলীয়াকৈ লিখিলে যাতে পেহীয়েকে তাইৰ ব্যগ্ৰতাৰ উমান পায় আকৌ লিখিলে প্লিজ বুলি বহুত দীঘলকৈ লিখি দিছে প্লিজ বুলি চিঠিখনৰ ওপৰত এইটো এটা পোষ্ট অফিচ চোৱা এইয়া ৰমেশ খুৰা আৰু এইটো কি এইটো হৈছে পোষ্ট বক্স ইয়াতে আচলতে চিঠিবিলাক ভৰাই এইটো ফুটা দেখিছা চিঠিৰ এখন মুখ পোষ্ট বক্সৰ তাতে চিঠিবিলাক ভৰাই দিব লাগে তোমালোকে চাগে দেখাই নাই নহয় অৱশেষত ঋতু ডাকঘৰ পালেগৈ কিন্তু বহু ওপৰত থকা বাবে তাই চিঠি ভৰাই দিয়া বাকচটোৰ মুখখন ঢুকি নেপালে তাই গহীন খোজেৰে ৰমেশ খুৰাকৰ ওচৰলৈ গ'ল আৰু চিঠিখন তেখেতৰ হাতত দিলে খুৰাকেও চিঠিখন পেহীয়েকক দিয়াৰ প্ৰতিশ্ৰুতি দি তাইক ঘৰলৈ বুলি উভতাই পঠিয়ালে ঋতুৱে আঁতৰি নাহি খুৰাকেনো কি কৰে চাবলৈ ধৰিলে তাই দেখিলে ৰমেশ খুৰাকে কলম এটাৰে কাৰ্ডখনৰ ওপৰত কিবা কিবি আগবাগ কৰিলে তাৰপিছত সেইখন ডাকুৱালজনক দিলে যিজনে চিঠিবোৰৰ ওপৰত ডাক মোহৰ লগাই আছিল ঋতুৰ চিঠিখন হাতত লৈ তেওঁ খন্তেক থমকি ৰ'ল তাৰপিছত মিচিকিয়া হাঁহি এটা মাৰি কাণৰ চেপাত থকা
পেঞ্চিলডাল উলিয়াই আনিলে আৰু পোষ্ট কাৰ্ডখনৰ ওপৰত খচ খচ খচকৈ কিবা কিবি লিখিলে দেখিছা এইয়া তাৰপিছতনো কি কৰিলে 5 দিন পাৰ হৈ গ'ল 5 দিনৰ মূৰত ডাকুৱালে ঋতুৰ ককাকৰ হাতত চিঠি এখন দিলেহি ককাকে চিঠিখন পঢ়ি ঋতুক চিঞৰিলে ঋতু তোমাৰ পেহীয়ে চিঠি পাই উত্তৰ পঠিয়াইছে মণি গুৱাহাটীলৈ পঠিয়াব বুলি লিখিছে শুকুৰবাৰে মণি গুৱাহাটী পাবহি চিঠি পাই পেহীদেৱে বৰ ভাল পাইছে চিঠিখনতনো কি লিখিছিলে পেহীয়ে শুনা পূজনীয়া দেউতা সেৱা ল'ব আমাৰ ভাল আশা কৰোঁ আপোনাৰো ভাল আপোনাৰ চিঠি পাই বৰ ভাল লাগিল চিন্তা নকৰিব অহা শুকুৰবাৰে মণি গৈ গুৱাহাটী পাব কেৱল ষ্টেচনৰ পৰা তাক নিবলৈ কাৰোবাক পঠিয়াই দিব ঋতুক মোৰ মৰম দিব ইতি আপোনাৰ পূজা কেনেকৈ চিঠি লিখে চোৱা এইয়া পূজা পেহী আৰু লগতে এখন চিঠিখন ঋতুক ককাকে পঢ়ি শুনালে এইয়া চোৱা এই ডাকুৱালে এইজনক কি বুলি কয় পোষ্টমেন এইজন হৈছে ডাকুৱাল তেওঁ ঘৰে ঘৰে আগতে চিঠিবিলাক বিলাই ফুৰিছিলে এইটো আছিলে নিয়ম ঋতুৰ বৰ ফূৰ্তি লাগিল তাই উৎসাহেৰে ক'লে আচলতে কি জানা ককা মই চিঠিত প্লিজ বুলি লিখা বাবেহে পেহীদেৱে মণিক পঠিয়াব কিন্তু পেহীয়েৰাই লিখিছে চিঠিখনৰ ওপৰত 20টা প্লিজ লিখা আছিল ককাকে ক'লে ঋতুৱে বুজি নাপালে তাই লিখা এটা প্লিজ কেনেকৈ 20টা হ'ল তাই কেৱল এবাৰ প্লিজ আৰু আনবাৰ প্লিজ বুলিহে লিখিছিলে তাৰ মানে কি কৰিলে পোষ্ট অফিচৰ প্ৰত্যেকেই প্লিজ শব্দটোৰ পিছত আকৌ প্লিজ 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 বুলি 20 বাৰ লিখিলে ঋতুৰ ফূৰ্তি এয়া ককাক আৰু এয়া হৈছে আমাৰ পেহীৰ চিঠিখন চবতে প্লিজ বুলি লিখা আছে গতিকে মইনাহঁত কেতিয়াবা তোমালোকেও পোষ্ট অফিচৰ পৰা মাহঁতক ক'বাচোন পোষ্ট কাৰ্ড আনি দিবলৈ আৰু চিঠি লিখিবা মই মোৰ এড্ৰেছটো দিম মোলৈ বাৰু চিঠি লিখিবানে তোমালোকে মৰম ল'বা দেই তোমালোকে কেনেকুৱা পালা এই ঋতুৰ দীঘলীয়া চিঠিখন পঢ়ি মোক জনাবা দেই এতিয়াৰ কাৰণে আই মাই কৈছে বাই বাই